ভৰলুমুখ আৰু শান্তিপুৰৰ মাজত আজি নিৰ্মীয়মান উৰণ সেতুখনৰ শুভ উদ্বোধন হ'ল। এই উৰণ সেতুখনে শান্তিপুৰ আৰু ভৰলুমুখৰ যিটো মাজত ৰেল ক্ৰছিং আছিলে আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ কাষত এই ৰেল ক্ৰছিংটো থকা কাৰণে বহু ৰেল পাৰ হৈ যায়। শিক্ষাৰ্থী, এম্বুলেন্স আদিও সময়মতে পাৰ হ'ব নোৱাৰিছিলে। আজি ৰাজ্য চৰকাৰে ৯৯ কোটি টকা খৰচ কৰি এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে আৰু এই উৰণীয়া সেতুখন আমি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ সাংসদ দীনেশ গোস্বামী ডাঙৰীয়াৰ নামত আমি উৎসৰ্গা কৰিছোঁ। এই সেতুখনত আপোনালোকে দেখাৰ দৰে ইয়াতে শান্তিপুৰৰ পৰা 2 লেন হ'ব, ভৰলুমুখলৈকে নামি যোৱা ৰাস্তাটো 1 লেন হ'ব। আকৌ আমি এলিভেটেড কৰিডৰ দি শান্তিপুৰলৈকে উভতি অহা ৰাস্তাটো 1 লেন হ'ব, 1.5 লেন হ'ব। কিন্তু শান্তিপুৰৰ পৰা যদি আমি ভৰলুমুখ বা কামাখ্যালৈকে যাওঁ বা আমি শুক্লেশ্বৰলৈকে যাওঁ, আমি মিডল পইণ্টলৈকে 2 লেন পাম। ভাৰতীয় ৰেলৱেৰ লগত কথা বতৰা পাতি এই সেতুখন ডিজাইনিং কৰা হৈছিলে। 15 মাহৰ ভিতৰত এই সেতুখন লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াইছে, যিটো সাধাৰণতে সম্ভৱ নহয়। মই লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাইছোঁ আৰু শান্তিপুৰ, ভৰলু এই সমগ্ৰ ৰাইজকো আজি মই উৰণ সেতুখনৰ কাৰণে অভিনন্দন জনাইছোঁ। বহুত আগত আমি 24 মাহৰ সময় আছিলে, 15 মাহতে ইয়াৰ নিৰ্মাণ শেষ হৈ যায়।